হাই ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন তোমালোকক জনাওঁ বুলি ভাবিছোঁ। SSC GD 2026 আমাৰ ৰিটেন এক্সাম এতিয়া বৰ্তমান বাকী আছে আৰু তাৰ মাজতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি হয়তো তোমালোকে পাইছা, গ্ৰুপবিলাকত শ্বেয়াৰো হৈছে যে আমাৰ অসমৰ পৰা কেণ্ডিডেটে SSC GD 2026 ভেকেঞ্চিটোৰ বাবে অসমৰ পৰা টোটেল কিমান কেণ্ডিডেটে এপ্লাই কৰিছে এই ভেকেঞ্চিটোৰ বাবে। তো সেই ডিটেইলছটো আমাৰ অফিচিয়েলভাৱে RTIৰ ফালৰ পৰা ৰিপ্লাই আহিছে আৰু RTIটো লগাইছিল আমাৰ অসমৰে কেণ্ডিডেট এজনে আৰু RTIৰ এনচাৰটো আহি গৈছে। গতিকে তোমালোকক মই ছাইডত লগাই দিম সেই এনচাৰটো, তোমালোকে চাই ল'বা। অলৰেডি মই ইউটিউবত লগে লগে কমিউনিটি পোষ্ট কৰি দিছোঁ আৰু লগতে তোমালোকক মই গ্ৰুপতো শ্বেয়াৰ কৰি দিছোঁ। কিন্তু কথাটো হ'ল এতিয়া বৰ্তমান মই তোমালোকক অল ডিটেইলছখিনি দি দিওঁ। এটা ডিটেইলিং ভিডিঅ' হ'বলৈ গৈ আছে যে 2025 তুলনাত 2026 ভেকেঞ্চিটোত কম্পিটিশ্যন লেভেলটো কেনেকুৱা, ডাউন নে হাই, আৰু লগতে পোষ্ট বাঢ়িলে আমাৰ বাবে কি কি প্লাছ পইণ্ট আছে, আৰু লগতে আমাৰ মেল ফিমেলৰ কম্পিটিশ্যনবিলাক কেনেকুৱা, মই এই ভিডিঅ'টোত তোমালোকক আভাসটো দি দিওঁ। তোমালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই গ'লে ডিটেইলখিনি পাই থাকিবা। আৰু লগতে এটা কথা কওঁ, যিখিনি নতুন কেণ্ডিডেটে চাবা ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰো কৰি দিবা আৰু লগতে জব এণ্ড ডিফেন্সৰ লগত তোমালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি জড়িত হৈ ল'বা। তো ভিডিঅ'টো এনেকুৱা, তোমালোকে চোৱা যে আমাৰ SSC GD 2026 ভেকেঞ্চিটোৰ বাবে আমাৰ যদি টোটেল মেল আৰু ফিমেল কেণ্ডিডেটৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এপ্লাই কৰিছে অসমৰ পৰা 1,74,890টা কেণ্ডিডেট, 174,890 কেণ্ডিডেটে আমাৰ এপ্লাই কৰিছে, টোটেল এপ্লাই। আৰু ইয়াতে আমাৰ টোটেল মেল মানে ল'ৰাই এইখিনিৰ ভিতৰত আমাৰ টোটেল যিহেতুকৈ ইয়াৰ পৰা ছোৱালীও আছে ল'ৰাও আছে, তো ল'ৰাই কৰিছে 1,33,701টা, মানে ল'ৰাৰ ফৰ্ম ফিল আপ হৈছে 1,33,701টা আৰু ছোৱালীৰ ফৰ্ম ফিল আপ হৈছে 41,189। মানে 2026 ভেকেঞ্চিটোৰ কাৰণে 41,189 ছোৱালীৰ এপ্লাই হৈছে। তো এতিয়া কথাটো হ'ল এনেকৈ মিলি আমাৰ কিমান হৈছে বুলি মই কৈছোঁ যে 1,74,890 গৰাকী কেণ্ডিডেটে আমাৰ SSC GD 2026 বাবে ফৰ্ম ফিল আপ কৰিছে। এতিয়া কথাটো হ'ল 2025 কিমান আছিল। তো 2025 টোটেল ফৰ্ম ফিল আপ হৈছিলে 2,31,212টা। মানে অসমৰ পৰা 2025 বাবে যিটো আমাৰ 2024-25 ভেকেঞ্চি অলৰেডি হৈ গৈছে, সেই ভেকেঞ্চিটোত টোটেল কেণ্ডিডেটে এপ্লাই কৰিছিল 2,31,212টা। তো এনেকৈ চাব গ'লে টোটেলটো, আৰু টোটেলটো মানে 2025তকৈ এইবাৰ কিমান কম আছে তোমালোকে নিজেই প্লাছ কৰি চাব পাৰিবা। মই গোটেইখিনি ডিটেইলিং দিয়ে দিম, তথাপিও তোমালোকে চাব পাৰিবা। আৰু 2025 টোটেল ল'ৰাই কৰিছিল, যিহেতু এইখিনি টোটেল আৰু তাৰ ভিতৰত ল'ৰা আৰু ছোৱালীৰ আছে, তো ল'ৰাই কৰিছিল 1,88,260, মানে 1,88,260, এইটো আছিলে ল'ৰাৰ। আৰু লগতে ছোৱালীয়ে কৰিছিলে 42,952, ছোৱালীয়ে কৰিছিল 42,952 গৰাকী মানে ছোৱালীয়ে কৰিছিল। গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ ল'ৰা আৰু ছোৱালীৰ কম্পিটিশ্যনটো ডাউন নে হাই তোমালোকে নিজে চোৱা। তাৰপিছত এইবাৰ যিটো RTI ৰিপ্লাই আহিছে, আমাৰ কাষ্ট ৱাইজ আহিছে, কিন্তু মেল আৰু ফিমেলক ভাগ কৰি দিয়া নাই। কিন্তু 2025 কাষ্ট ৱাইজৰ লগতে মেল আৰু ফিমেলৰ ভাগ কৰি দিছিলে। মানে এতিয়া 2026 যদি আমি কাষ্ট ৱাইজ চাবলৈ যাওঁ, আৰু ইয়াতে এটা সৰু RTIটো কৰোঁতে হয়তো তেওঁলোকৰ এটা টাইপিং মিষ্টেক হৈ আহিছিলে। মোক বহুতে কৈছে যে এইটো অফিচিয়েল নহয়, অফিচিয়েলে হয়। টাইপিং মিষ্টেকটো হৈছিল কি, OBC-টোৰ ঠাইত OBS লিখা হৈ আছিলে। তো OBC-টো OBS লিখা আছিল, এইটো তেওঁলোকৰ টাইপিং মিষ্টেক হৈছে। তো এইটো তোমালোকে বেয়া পাব নালাগে। তো কথাটো হ'ল কি, টোটেল 2026 কাষ্ট ৱাইজ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মেল আৰু ফিমেল মিলি আছে দেই, ইয়াত মেল আৰু ফিমেল কাষ্ট ৱাইজত আছে। তো SC কাষ্টৰ যদি আমি চাবলৈ যাওঁ 22,663 গৰাকী ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে 2026। আৰু STৰ বাবে টোটেল কৰিছে 49,917 গৰাকী, মানে ল'ৰা ছোৱালী মিলি। তাৰপিছত OBCৰ বাবে কৰিছে টোটেল 70,716 গৰাকী ল'ৰা আৰু ছোৱালীয়ে মিলি 2026 ফৰ্ম ফিল আপ কৰিছে।
তাৰপিছত URৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে URৰ টোটেল ল'ৰা আৰু ছোৱালী মিলি 21,295 গৰাকী ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে 2026ৰ বাবে। তাৰপিছত EWSৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে EWSৰ 10,299 গৰাকী ল'ৰা আৰু ছোৱালীয়ে মিলি 2026ত এপ্লাই কৰিছে। এইটো আছিল আমাৰ টোটেল কাষ্ট ৱাইজ এপ্লাই। তো ইয়াতে মই যে ক'লোঁ মেল আৰু ফিমেলৰ কিন্তু ভাগ কৰি দিনা টোটেল মানে কি SCৰ যে মই ক'লোঁ 22,663 গৰাকী, ইয়াতে ল'ৰাৰো আছে ছোৱালীৰো আছে। তো তাৰপিছত আমি যদি 2025ৰ চাবলৈ যাওঁ, 2025ত আকৌ কি কৰিলে যে টোটেলটোতো দিলেই, মানে ল'ৰা আৰু ছোৱালীৰ কাষ্ট ৱাইজৰ দিলেই, কিন্তু ল'ৰাৰো এক্সট্ৰা কৰি ছোৱালীৰো এক্সট্ৰা কৰিও দিছে। গতিকে সেইটো প্লাছ পইণ্ট, কিন্তু এইবাৰ তেনেকৈ নিদিলে তেওঁলোকে। তো যোৱা মানে 2025ত আমি যদি টোটেল কাষ্ট ৱাইজ চাবলৈ যাওঁ তেতিয়াহ'লে EWSৰ টোটেল কাষ্ট ৱাইজ আছিলে যোৱা বছৰ 2025ত 14,391। তাৰপিছত OBCৰ যদি টোটেল চাবলৈ যাওঁ তেতিয়াহ'লে 74,615 মানে OBCৰ আছিলে। তাৰপিছত SCৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে 22,172 গৰাকী কেণ্ডিডেটে 2025ত এপ্লাই কৰিছিল। তাৰপিছত STৰ যদি চাবলৈ যাওঁ 54,230 মানে 54,230 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মানে কৰিছিলে। তাৰপিছত URত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 22,852 গৰাকী কেণ্ডিডেটে 2025ত টোটেল এপ্লাই কৰিছিলে। আৰু মই যে ক'লোঁ 2025ত কাষ্ট ৱাইজত ল'ৰা আৰু ছোৱালী মিলাই দিছে, এইটোতো কাষ্ট ৱাইজত ল'ৰা আৰু ছোৱালীৰ টোটেলটো ক'লোঁ, কিন্তু ল'ৰা আৰু ছোৱালীৰ যদি এক্সট্ৰাকৈ কওঁ তেতিয়াহ'লে তোমালোকৰ ইয়াত সেইটো আছে যে EWSৰ মেলৰ 2025ত কৰিছিলে 12,697 আৰু ফিমেলৰ কৰিছিলে 1,693 মানে 1,693, আৰু OBCৰ কৰিছিলে ল'ৰাৰ 54,018টা আৰু ছোৱালীৰ কৰিছিল 18,595। আৰু SCৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ল'ৰাৰ কৰিছিলে 17,789 আৰু ছোৱালীৰ কৰিছিলে 4,383 গৰাকী। তাৰপিছত STৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে টোটেল আমাৰ STৰ ল'ৰাই 2025ত কৰিছিলে 40,352 আৰু ফিমেলৰ কৰিছিলে 13,874 গৰাকী। আৰু URৰ যদি আমি তেনেকৈ চাবলৈ যাওঁ 2025ত তেতিয়াহ'লে 18,447 গৰাকী মানে ল'ৰা আৰু লগতে ছোৱালীৰ আছিলে 4,405। তো এইখিনি আছিল মেল ফিমেলৰ ডিটেইলছ 2025। আৰু তোমালোকে এইটো কম্পেয়াৰ কৰিব পাৰা এইবাৰৰ লগত। আৰু মই কম্পেয়াৰ কৰিলোঁ, তোমালোকে চোৱা যে আমি কাষ্ট ৱাইজ ল'ৰা আৰু ছোৱালী একেলগ কৰি আমি কাষ্ট ৱাইজত এইবাৰ 2025ৰ তুলনাত এইবাৰ ক'ত কিমান কমকৈ এপ্লাই হৈছে বা ক'ত কিমান বেছিকৈ এপ্লাই হৈছে চোৱা। আমাৰ যোৱাবাৰৰ তুলনাত আমাৰ 4টা কাষ্টৰ এপ্লাই কম হৈছে যোৱাবাৰৰ তুলনাত, মাত্ৰ এটা কাষ্টক এৰি। তো যোৱাবাৰৰ তুলনাত আমাৰ SCৰ কাষ্টত 491টা বেছিকৈ এপ্লাই হৈছে। যোৱাবাৰৰ তুলনাত আমাৰ SC কাষ্টৰ 491 গৰাকীয়ে বেছিকৈ এপ্লাই কৰিছে, মানে আমি টোটেলটো যদি চাবলৈ যাওঁ। আৰু OBCৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে 3,899 গৰাকী মেল ফিমেলে যোৱাবাৰৰ তুলনাত এইবাৰ কমকৈ এপ্লাই কৰিছে, মানে 2026ৰ ভেকেঞ্চিটোত 25ৰ তুলনাত 3,899 মানে OBCত কমকৈ এপ্লাই কৰিছে। তাৰপিছত URত যদি চাবলৈ যাওঁ তেতিয়াহ'লে 1,557 গৰাকী ল'ৰা আৰু ছোৱালীয়ে যোৱাবাৰৰ তুলনাত এইবাৰ কমকৈ কৰিছে এপ্লাই, মানে 2026ত। তাৰপিছত STৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে 4,313 গৰাকী ল'ৰা ছোৱালীয়ে 2025ৰ তুলনাত এইবাৰ 2026ত কমকৈ এপ্লাই কৰিছে। তাৰপিছত EWSৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে 4,092 গৰাকী ল'ৰা ছোৱালীয়ে 2025ৰ তুলনাত 2026ত কমকৈ এপ্লাই কৰিছে। তো এইটো আমাৰ বাবে প্লাছ পইণ্ট। তো এতিয়া কথাটো হ'ল প্লাছ পইণ্ট কি? এই ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, কিন্তু তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাবা, মই লাইভত নাহিলোঁ, তোমালোকে চাবলৈ চেষ্টা কৰিবা। তো এতিয়া ইয়াত প্লাছ পইণ্টটো হ'ল কি চোৱা, 2025ত টোটেল পোষ্ট আছিল ল'ৰা আৰু ছোৱালী মিলি টোটেল পোষ্ট আছিলে 5,678টা, মানে 5,678টা পোষ্ট আছিল 2025ত। তাৰপিছত 2026ত এতিয়া টোটেল পোষ্ট আছে অসমৰ কৈ আছোঁ দেই, এইটো টোটেল অসমৰ কৈ আছোঁ। 2025ত আমাৰ অসমত টোটেল পোষ্ট আছিলে 5,678টা, আৰু 2026ত টোটেল অসমত পোষ্ট আছে 3,437টা। তো এইটো মানে আমাৰ যোৱাবাৰ আৰু এইবাৰৰ পোষ্টটো। আৰু এতিয়া কথা হ'ল 2025ত এটা পোষ্টৰ এগেইনষ্টত আমি যদি গোটেইখিনি এতিয়া যে মই কথাখিনি ক'লোঁ তাৰ আমি যদি কম্পেয়াৰ কৰোঁ, মানে 2025ত এটা পোষ্টৰ এগেইনষ্টত আমাৰ অসমৰ ল'ৰা ছোৱালী আছিলে কিমান? 41টাকৈ।
আমি যদি টোটেল এইটো তোমাৰ 41তকৈ অলপ কম হয় মানে 40+ পইণ্ট ওলাই, তোমালোকে মাৰি চাবা কেলকুলেটাৰত, কিন্তু মই পইণ্ট বাদ দিয়া মানে এটা পোষ্টৰ এগেইনষ্টত 41টাকৈ মই কম্পিটিশ্যন ৰখাইছোঁ মানে 2025ত। আৰু এইবাৰ যদি আমি 2026ত চাবলৈ যাওঁ, এতিয়ালৈকে আমাৰ এটা পোষ্টৰ এগেইনষ্টত এপ্লাইৰ সংখ্যা আমি চাই পেলাই ক'ব পাৰোঁ যে এটা পোষ্টৰ এগেইনষ্টত 51টাকৈ কম্পিটিশ্যন আছে। আৰু 51টাকৈ নাই, তাতকৈ অলপ কম আছে পইণ্ট মিলাই, মই তেনেকৈ মানে বনাই পেলাই 51 কৰিছোঁ। গতিকে এতিয়া চোৱা যে যোৱাবাৰৰ তুলনাত এইবাৰ ভেকেঞ্চি কিন্তু কম, যোৱাবাৰৰ তুলনাত এতিয়া বৰ্তমান আমাৰ ভেকেঞ্চি কিন্তু কম। গতিকে এতিয়া যোৱাবাৰৰ তুলনাত এটা পোষ্টৰ এগেইনষ্টত 10টাকৈ বেছি কম্পিটিশ্যনত আছে। যোৱাবাৰ আছিল 41, এইবাৰ 51, মানে এটা পোষ্টৰ এগেইনষ্টত। তো এইটো বাৰু আমাৰ বাবে প্লাছ পইণ্ট বা মাইনাছ পইণ্ট মই সেইটো নকওঁ, কাৰণ কিয় চোৱা মই এইটোও কৈছোঁ, যোৱাবাৰ কিন্তু 5678টা পোষ্ট হৈও 41টাকৈ কেণ্ডিডেট মানে কম্পিটিশ্যনত আছিল, কিন্তু এইবাৰ এতিয়া মাত্ৰ 3437টা কেণ্ডিডেট থাকি মানে কি হৈছে 51টাকৈ হৈ আছে। তো এতিয়া যদি মই আনুমানিক হিচাপত অসমৰ যদি পোষ্ট বাঢ়ি গৈ পেলাই কেনেবাকৈ যদি 5000 হৈ যায়, তেতিয়াহ'লে ডাইৰেক্ট আমাৰ যোৱাবাৰতকৈ বহুত কম্পিটিশ্যন ডাউনলৈ গুচি আহিব। আৰু সেই কম্পিটিশ্যনটো হ'ব কি এটা পোষ্টৰ এগেইনষ্টত 34 বা 35 তোমালোকে মানে কৰি চাব পাৰা। 5000ৰ লগত তোমালোকে 5000ৰ লগত টোটেল আমাৰ যিটো এইবাৰ 2026ত এপ্লাই হৈছে কিমান হৈছে 1,77,890ৰ লগত 5000 তোমালোকে হৰণ কৰি দিবা, তেতিয়া টোটেল দেখিবা 34 পইণ্ট, কিন্তু মই 35 বুলি কৈছোঁ। গতিকে তেতিয়া কি হ'ব, যোৱাবাৰৰ তুলনাত ডাইৰেক্ট আমাৰ কম্পিটিশ্যন কমি যাব 6টাকৈ, মানে এটা পোষ্টৰ এগেইনষ্টত 6টাকৈ কমি যাব। তো কাট অফৰ কথা মই ইয়াত ক'বলৈ নাযাওঁ, কাৰণ ৰিটেন এক্সাম বাকী আছে, ফিজিকেল বাকী আছে, মেডিকেল বাকী আছে, কিন্তু আমি এটা জাষ্ট আভাস লৈছোঁ, মানে এটা জাষ্ট ডিটেইল দিছোঁ। গতিকে এইটো আমাৰ বাবে খুবেই প্লাছ পইণ্ট। আৰু মই এটা কথা কওঁ, এইটোলৈ চাবলৈ গ'লে আমাৰ অসমত যদি এইবাৰ পোষ্ট নাবাঢ়েও তথাপিও কম্পিটিশ্যন ডাউন থাকিব। আৰু কিয় কম্পিটিশ্যন ডাউন থাকিব মই নেক্সট ভিডিঅ'ত ধুনীয়াকৈ ক'ম। তোমালোকে পাৰিলে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা, আৰু গোটেই ডিটেইলছখিনি বুজি পাইছানে নাই তোমালোকে মোক কমেণ্ট কৰা, আৰু যদি বুজি নোপোৱা মোক কমেণ্ট কৰিবা, মই লাইভত আহি বুজাই দিম। ধন্যবাদ। জয় আই অসম।